অবিভক্ত কামৰূপ জিলাৰ বিশিষ্ট সমাজকৰ্মী সুচিকিৎসক পূব বংশৰ মহাবিদ্যালয়কে ধৰি 18খন শিক্ষানুষ্ঠানৰ জন্মদাতা ডাক্তৰ বাণীকান্ত বৈশ্যক ৰাজহুৱা সম্বৰ্ধনা 2 নং পূব বংশৰ সমন্বয় সমিতিয়ে ৰাজহুৱাভাৱে ডাক্তৰ বৈশ্যক সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰদান কৰে 2023 বৰ্ষৰ সমাজ ৰত্ন বঁটা অঞ্চলটোৰ 123টা অনুষ্ঠান প্ৰতিষ্ঠানেও তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে দদৰাৰ ভৃগু কুমাৰ ফুকন ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে লেখক দয়ানন্দ পাঠকে এই অনুষ্ঠানত স্মৃতিগ্ৰন্থ জিয়া স্মৃতি উন্মোচন কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে সভাত পূব বংশৰ অঞ্চলৰ পৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা 4 গৰাকীক সম্বৰ্ধনা জনোৱা হয় ভালে আছে মনত ভাল লাগিছে মানুহেও ভাল পাইছে মানুহবিলাক মোৰ নিজা মানুহটো ভাল পাইছে চাইনিজ বা বাৰ্মিজটো নহয় গতিকে ভাল পোৱাটো নেচাৰেল গোটেই বয়সটো ইয়াতেই গৈছে আপোনাক আজি উপহাৰেৰে উপচাই দিছে আজি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আপোনাক উপহাৰেৰে উপচাই দিছে বিভিন্ন ধৰণে সম্বৰ্ধনা দিছে সম্বৰ্ধনা জনাইছে মুখ্য হেৰি গৈছে সমন্বয় সমিতিৰ উদ্যোগত ভৃগু কুমাৰ ফুকন ৰাজহুৱা প্ৰেক্ষাগৃহত 2 নম্বৰ পূব বংশৰ মৌজাৰ ৰাইজৰ সহযোগত আমি এই অঞ্চলৰ বিশিষ্ট চিকিৎসক তথা সমাজকৰ্মী ডাক্তৰ বাণীকান্ত বৈশ্যদেৱক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হ'ল আৰু এই ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত আমি অভিভূত হৈছোঁ যে ৰাইজৰ সঁহাৰি স্বতঃস্ফূৰ্তভাৱে এই অঞ্চলৰ যিসমূহ অনুষ্ঠান আছে শিক্ষানুষ্ঠান আছে দল সংগঠন আছে সকলোৱে তেখেতক ৰাজহুৱাভাৱে সম্বৰ্ধনা দিছে আৰু আমি ৰাইজলৈ আশা ৰাখিছোঁ যে তেখেতক আজিৰ এই অনুষ্ঠানৰ যোগেদি আমি সমাজ ৰত্ন উপাধিৰে তেখেতক বিভূষিত কৰিছোঁ আৰু নতুন প্ৰজন্মৰ উঠি অহা প্ৰজন্মৰ যুৱক যুৱতীসকলেও যাতে এনেকুৱা ধৰণৰ এই কথা বাৰ্তা বা এনেকুৱা ধৰণৰ অনুষ্ঠানৰ বা আদৰ্শৰে যাতে অনুপ্ৰাণিত হয় আমি সেইকাৰণে এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু আমি ভৱিষ্যতৰ দিনতো ৰাইজৰ সহযোগত আৰু এনেকুৱা ধৰণৰ অনুষ্ঠান আমি আশা কৰিম আৰু ৰাইজৰ আমি উপস্থিতিও সঁহাৰি যথেষ্ট ধৰণে পাইছোঁ আৰু তাৰ কাৰণে আমি কৃতজ্ঞতা লভিছোঁ ব্যুৰো ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট